একচুৱেলি বিচৰা নাছিল যে আমি আইনৰ কাষ চাপিম। যেতিয়া আমাক যিখন নটিচ দিলে, আমাৰ ছোৱালীজনী জুলাই ফাৰ্ষ্ট উইকত পুষ্পিতা অনুষ্ঠানটো হৈছিলে, হৈ যোৱাৰ লগে লগে আমি যিহেতু অলমষ্ট 2 বছৰ আমি ঘৰৰ বাহিৰত আছোঁ, কেনুগুৰিত থাকোঁ। কাৰ্যসূত্ৰে মোৰ মিছেছ আৰু মই চাকৰিয়ালৰ কাৰণে আমি বাহিৰত থাকোঁ। তাৰপিছত আমাৰ ছোৱালীজনী পুষ্পিতা হোৱাৰ দিনাখন আমি ঘৰলৈ ছোৱালীজনী লৈ যাওঁ। যিহেতু আমি অলমষ্ট 91 মানৰ পৰা আমি শংকৰ সংঘৰ সদস্য হয়। সেইটো কাৰণে আমি ছোৱালীজনী ঘৰত লৈ যাওঁ, মাক লগ কথা পাতি পেলাই। আমাৰ ৰংদৈত থাকে, আমি বাহিৰত থাকোঁ, কেনুগুৰিত থাকোঁ। ঘৰলৈ লৈ যাওঁ। ঘৰলৈ লৈ যোৱাৰ পিছত সংঘৰ নিয়মমতে 4 দিনীয়া কাৰ্যসূচী হৈ গ'ল। হৈ যোৱাৰ পিছত আমি নেক্সট 7 দিনীয়া আন্দোলনখন গৈ পেলাই মই ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আঞ্চলিকৰ যিটো প্ৰেচিডেণ্ট আছিলে তেখেতৰ লগত পাতিলোঁ যে আজিকালি যুগৰ পৰিৱৰ্তন হৈছে, গতিকে আমি থুলমূলকৈ আমিষ ভোজন কৰিব পাৰিম নেকি, নেক্সট মাহত 11 দিন হৈ যোৱাৰ পিছত চব নীতি নিয়ম হৈ যোৱাৰ পিছত আমি পাৰিম নেকি। তেখেতে ক'লে যে এইটোতো সম্ভৱ নহয়, এইটো ভিত্তিত তোমালোকে নোৱাৰিবা। বোলো এইটো নোৱাৰিলে আমি বেলেগত কি কৰা তোমালোকৰ কথা, এইটো আমাৰ তাত ক'বলগীয়া একো নাই। সেইমতে চব কথা হৈ গ'ল। হৈ যোৱাৰ পিছত 11 দিনৰ আমাক গোটেই কমপ্লিট সংঘৰ নিয়মতে গোটেই আমি কমপ্লিট কামখিনি কৰিলোঁ। কৰি যোৱাৰ পিছত 12 দিনৰ আমি পুনৰ আমি নিজৰ ইয়ালৈ কেনুগুৰিত থকা ঘৰলৈ গুচি আহিলোঁ। আহি পেলাই আমি আগষ্টৰ 3 তাৰিখে ইয়াত এটা ভোজনৰ ব্যৱস্থা কৰিলোঁ। আমাৰ বন্ধু ৰিলেটিভ হেনটেন কলিগ মিলি পেলাই এটা আমি ভোজনৰ ব্যৱস্থা কৰিলোঁ, যিটো ভোজনত মোৰ মা উপস্থিত নাছিলে। ক'ত কৰিছিলে ভোজনটো আমি কেনুগুৰিতে কৰিছিলোঁ, গাঁৱৰ ঘৰত নহয়। যিহেতু আমাক আঞ্চলিকৰ প্ৰেচিডেণ্টে ক'লে যে গাঁৱৰ ঘৰত নহ'ব, গতিকে আমি কেনুগুৰিত অনুষ্ঠানটো পাতিলোঁ। পাতি পেলাই আমি তাতে গোটেইখিনি এটা নিয়ম এটা কৰি পেলাই, নিয়ম মানে তাত ধৰক কিবা ধৰ্মীয় কিবা অনুষ্ঠান নহয়, জাষ্ট মানুহ আহিছে, খাইছে, বৈছে, গৈছে, সেইধৰণে হৈ গ'ল বস্তুটো। হৈ যোৱাৰ পিছত যিখন অনুষ্ঠানৰ নাতিনীয়েকৰ অনুষ্ঠানটোৰ মোৰ মা নিজে প্ৰেজেণ্ট নাই, মা নাই, ইভন মাও নাই, মোৰ দাদাও তাত প্ৰেজেণ্ট নাছিলে। নথকাৰ পিছত কি হ'ল, মাৰ সেইদিনাখন আকৌ মায়ে মানে ধৰ্মৰ লগত পুৰা গোড়া, আমি তাৰমানে গোড়া বুলি নকওঁ, ধৰ্ম বুলি ক'লে শংকৰ একবাৰ নীতি নিৰ্দেশন মানে মানি চলা মানুহ। গতিকে মায়ে আকৌ সেইদিনাখন পাল পৰিলে আমাৰ নামঘৰত। মায়ে ইফালে নামঘৰত সংঘৰ পাল দিয়াত ব্যস্ত, চাহৰ পাল দি আছে, ইফালে আমাৰ ইয়াত অনুষ্ঠান চলি আছে। ইয়ালৈ প্ৰত্যেকজন মানুহে সুধিছে আমাৰ মানে ৰিলেটিভৰ যে মা ক'ত। মই ক'লো যে মাক মই শাৰীৰিক অসুস্থতা আছে, হাই প্ৰেছাৰৰ প্ৰব্লেম আছে, চুগাৰ প্ৰব্লেম আছে, গতিকে মা আজি আহিব নোৱাৰে, মই অকণমান দেৰিকৈ লৈ আনিমগৈ। তেনেকৈ বোলে বস্তুটো সামৰি থৈ দিলোঁ। তাৰপিছত গ'ল কথা গুচিল। তাৰপিছত তেওঁলোকে আমাক এখন নটিচ দিলে মাৰ নামত। অনুষ্ঠান কৰিছিলোঁ মই বাহিৰত, কিন্তু শংকৰ সংঘৰ প্ৰাথমিকভাৱে এখন লেটাৰ দিলে মাৰ নামত, শ্ৰীযুতা ৰাণু বৰুৱাৰ নামত, যে এবছৰৰ কাৰণে আপোনালোকৰ ধৰ্মীয় অনুষ্ঠান বাতিল কৰাইছে, যিহেতু আপোনালোকৰ ঘৰত সংঘৰ পৰিপন্থী এটা কাম আপোনালোকৰ গৃহত বুলি তেওঁলোকে দিছে, যে গৃহত এটা আমিষ ভোজনৰ ব্যৱস্থা কৰাৰ কাৰণে।